নমস্কাৰ এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো খন্দিয়া কিবা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো এবাৰ চৰকাৰৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানক লৈ খৰব হৈ পৰিছে বিধায়ক অখিল গগৈয়ে কয় যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান মাত্ৰ অসন্তুষ্ট বিজেপি লৰাক সন্তুষ্ট কৰাৰ এখন আঁচনি এবছৰতে 1 লাখ নিযুক্তি দিম বুলি কৈ 3 বছৰ উকলিল কিন্তু চৰকাৰে 1 লাখ চাকৰি দিব নোৱাৰিলে চৰকাৰৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানক লৈ খৰব বিধায়ক অখিল গগৈ খন্দিয়াৰ পৰৱৰ্তী ব্ৰেকিং নিউজ এনআৰসিত নাম নাথাকিলে বাংলাদেশলৈ প্ৰেৰণ কৰা হ'ব নেপাল म्यांमाৰৰ লোককো বাংলাদেশলৈ পঠিওৱা হ'ব নেকি এই মন্তব্য কৰিছে বিধায়ক আমিনুল ইছলামে এটা গুৰুত্বপূৰ্ণ খবৰ এনআৰসিত নাম নাথাকিলে বাংলাদেশলৈ প্ৰেৰণ কৰা হ'ব নেপাল म्यांमाৰৰ লোককো বাংলাদেশলৈ প্ৰেৰণ কৰিব নেকি প্ৰশ্ন কৰিছে আমিনুল ইছলামে বিধায়ক আমিনুল ইছলামৰ এই প্ৰশ্ন মুখ্যমন্ত্ৰী গৰাকীলৈ কেপ্টেইন ৰবিন বৰদলৈ দেৱব্ৰত শইকীয়া 71ৰ আগৰ লিগেসি বিচাৰি পোৱা নাছিল তেন্তিয়া কেপ্টেইন ৰবিন বৰদলৈ দেৱব্ৰত শইকীয়াকো বাংলাদেশলৈ যাবলৈ দিব নেকি অসমত লাখ লাখ বাংলাদেশী টকা কথাটো ভুৱা বুলি কৈছে আমিনুল ইছলামে কেৱল কিমানেই নহয় আমিনুল ইছলামে কেতবোৰ মন্তব্য কৰিছে এনআৰসিত সন্দৰ্ভত আমিনুল ইছলামে কেতবোৰ ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে খন্দিয়াৰ আন এটা ব্ৰেকিং নিউজ দেশ জাতিৰ বাবে মই শ্বহীদ হ'বলৈ খাজু যিটো ৰঙৰ গুলি মোৰ বুকুত খুমাব সেই ৰং অসমত নাথাকিব আজি মন্তব্য কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই আন কেতবোৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে দেশ জাতিৰ বাবে মৰিবলৈ মই ভয় নকৰো কেৱল কিমানেই নহয় শৃংখল চলিহাই কয় যে দেশ জাতিৰ বাবে মই শ্বহীদ হ'বলৈ খাজু আছো দেশক লৈ জাতিক লৈ কাহানিও কম্প্ৰমাইজ নকৰো বুলি মন্তব্য বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ যদি কোনোবা বাংলাদেশীয়ে মোক হত্যা কৰিম বুলি ভাবিছে তেন্তে মনত ৰখা ভাল মই অকলে নমৰো মোৰ লগত থাকিব আন 2-4টা যিটো ৰঙৰ গুলি মোৰ বুকুত খুমাব সেই ৰং অসমত নাথাকিব বুলি মন্তব্য শৃংখল চলিহাৰ যুঁজিবলৈ মৰিবলৈ মই সম্পূৰ্ণ খাজু বুলি এইদৰে মন্তব্য কৰিছে শৃংখল চলিহাই পৰৱৰ্তী আন এটা ব্ৰেকিং নিউজ দুৰ্গা পূজাক লৈ ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এইবাৰ পূজা কমিটিসমূহকো ৰাজ্য চৰকাৰে দিব বিত্তীয় সাহায্য পূজাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত ডাঙৰ ঘোষণা কৰিছে পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ জোৱানৰ পকেটৰ ধন চুৰ কৰা অস্ত্ৰ হৈছে অগ্নিবীৰ আঁচনি এবাৰ ৰাহুল গান্ধীৰ তৰফৰ পৰা মন্তব্য কৰা হৈছে কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভাত পুনৰ আদানীৰ প্ৰসংগ আহিছে আদানীৰ নাম লৈ ৰাহুল গান্ধীয়ে পুনৰ সমালোচনা কৰিছে বিজেপিক এটা গুৰুত্বপূৰ্ণ খবৰ অগ্নিবীৰ আঁচনিৰ জৰিয়তে যুৱকৰ পকেটৰ ধন কাঢ়িছে চৰকাৰে আদানী কোম্পানীয়ে বনোৱা অস্ত্ৰ ভাৰত চৰকাৰে ক্ৰয় কৰে যি টকাৰে মোদীয়ে নিজৰ মাৰ্কেটিংত ব্যৱহাৰ কৰে দলৰ স্বাৰ্থত ব্যৱহাৰ কৰে আদানীৰ টকা অগ্নিবীৰ আঁচনিৰ জৰিয়তে জোৱানৰ পকেটৰ ধন চুৰ কৰিছে চৰকাৰে কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভাত পুনৰ আদানীৰ প্ৰসংগ আহিছে আদানীৰ নাম লৈ ৰাহুল গান্ধীয়ে পুনৰ সমালোচনা কৰিছে বিজেপিক পৰৱৰ্তী আন এটা ব্ৰেকিং নিউজ নেপালত ভয়ংকৰ পৰিস্থিতিৰ সূচনা হৈছে ভয়ংকৰ বানত 200 গৰাকীৰো অধিক লোকৰ মৃত্যু হৈছে আমি আপডেট জনোৱাৰ চেষ্টা কৰিছো প্ৰলয়নকাৰী বান ভূমিস্খলনত তছনছ হৈ পৰিছে নেপাল ভয়ংকৰ বান ভূমিস্খলনত নেপালত 200ৰো অধিক লোকৰ মৃত্যু হৈছে ভূমিস্খলনত 30 গৰাকীৰো অধিক লোক সন্তানহীন হৈ পৰাৰ খবৰ পোৱা গৈছে প্ৰতিদিনে বানে কাল ৰূপ ধাৰণ কৰিছে নেপালত আন এটা গুৰুত্বপূৰ্ণ খবৰ নতুনকৈ 1 লাখ নিবনুৱালৈ 1 লাখ টকা দিব ৰাজ্য চৰকাৰে যুৱ উদ্যোগীলৈ বৃহৎ সকাহ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক যুৱতীলৈ চৰকাৰে মুকলি কৰিছে ৭৫,০০০ টকা 10 নৱেম্বৰত অতিৰিক্ত 25,000 টকা সোমাব যুৱক যুৱতীৰ একাউণ্টত এটা গুৰুত্বপূৰ্ণ খবৰ অতিৰিক্ত ৭৫,০০০ যুৱক যুৱতীৰ বাবে শীঘ্ৰেই মুকলি হ'ব পৰ্টেল আৰু 5 অক্টোবৰত আবেদনৰ পৰ্টেল মুকলি কৰিব চৰকাৰে শীঘ্ৰেই বাকি টকা ৭৫,০০০ যুৱক যুৱতী পৰ্টেলত আবেদন কৰিলে পাব ধন নতুনকৈ 1 লাখ যুৱক যুৱতীলৈ ধন মুকলি কৰাৰ প্ৰস্তুতি চৰকাৰৰ
ধন লাভ কৰা 1 লাখ নিবনুৱাই লাভ ভাল কাম কৰিলেই নতুনকৈ 1 লাখে পাব ধন মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ অধীনত 2 লাখ যুৱক যুৱতীক ধন দিয়াৰ পৰিকল্পনা চৰকাৰৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ দুৰ্গা পূজা মণ্ডপত কিয় অসমীয়া ভাষাৰ ব্যৱহাৰ হ'ব লাগে নিৰ্দেশ দিছে এইদৰে কোনো মন্তব্য কৰিছে দুৰ্গা পূজা মণ্ডপত কিয় কেৱল অসমীয়া ভাষাৰ ব্যৱহাৰ নিৰ্দেশ দিছে দুৰ্গা পূজাত এছপিক লৈ ক্ষোভ প্ৰকাশ কৰিছে টিএমচিৰ সাংসদ সুস্মিতা দেৱে এটা ব্ৰেকিং নিউজ দুৰ্গা পূজা চৰকাৰী কাৰ্যসূচী নেকি প্ৰশ্ন কৰিছে এয়া কোনো কাৰণতে গ্ৰহণযোগ্য নহয় সাংসদ সুস্মিতা দেৱে এটা ব্ৰেকিং নিউজ দুৰ্গা পূজা চৰকাৰী কাৰ্যসূচী নেকি প্ৰশ্ন কৰিছে এয়া কোনো কাৰণতে গ্ৰহণযোগ্য নহয় দুৰ্গা পূজা বিধানসভাৰ মিটিং নহয় দুৰ্গা পূজাৰ ডিচিৰ কোনো মিটিং নহয় কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূজা মণ্ডপত কেৱল অসমীয়া ভাষা ব্যৱহাৰৰ বাবে নিৰ্দেশ দিয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ গৰাকীয়ে কেৱল কিমানেই নহয় আন কেতবোৰ মন্তব্য কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূজা মণ্ডপত কেৱল অসমীয়া ভাষা ব্যৱহাৰৰ বাবে নিৰ্দেশ দিয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ গৰাকীয়ে খৰাইত স্মাৰ্ট মিটাৰ লৈ এপিডিচিএলক ঘূৰাই দিছে ৰাইজে এপিডিচিএলক স্মাৰ্ট মিটাৰ ৰাইজে ঘূৰাই দিছে কতেনে ঘটনা সংঘটিত হৈছে জনোৱাৰ চেষ্টা কৰিছো খৰাইত স্মাৰ্ট মিটাৰ লৈ এপিডিচিএলক ঘূৰাই দিছে ৰাইজে দমে স্মাৰ্ট মিটাৰ ঘূৰাই দিছে ৰাইজে সৰুপতাৰ এপিডিচিএলৰ কাৰ্যালয়ৰ বাহিৰত উত্তাল প্ৰতিবাদ কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সৰুপতাৰ এপিডিচিএলৰ কাৰ্যালয়ৰ বাহিৰত উত্তাল প্ৰতিবাদ কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৰাইজৰ হুংকাৰ আমাক স্মাৰ্ট মিটাৰ নালাগে পুৰণি ডিজিটেল মিটাৰটোকে দিয়ক আমি স্মাৰ্ট মিটাৰ বিলেই দিম নে নিজৰ ঘৰখন চলাম স্মাৰ্ট মিটাৰৰ জৰিয়তে আমাক শেষ কৰি পেলাইছে চৰকাৰে এইদৰে উত্তেজিত জনতাই স্মাৰ্ট মিটাৰ খৰাইত লৈ ঘূৰাই দিছে এপিডিচিএলৰ কাৰ্যালয়ত পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে অসমৰ সকলো মাদ্ৰাসা বন্ধ কৰি দিব চৰকাৰে এই ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এটা ব্ৰেকিং নিউজ অসমৰ সকলো মাদ্ৰাসা বন্ধ কৰি দিম মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাদ্ৰাসাক লৈ মোৰ এয়া সিধা কথা অসমত এতিয়ালৈকে 6খন মাদ্ৰাসা বন্ধ কৰিছো যিকেইখন মাদ্ৰাসা বাকি আছে সেইবোৰক অতি শীঘ্ৰে বন্ধ কৰি দিম বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আমাৰ দেশক মূল্যাৰ প্ৰয়োজন নাই আমাৰ ডক্টৰ আৰু ইঞ্জিনিয়াৰহে লাগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক লৈ এতিয়া দেশজুৰি চৰ্চা অব্যাহত আছে পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে এবাৰ হিজবুল্লাহৰ মুৰব্বী নিহত হোৱাৰ লগতে ভাৰতত খুব প্ৰকাশ এবাৰ ইন্দি মিত্ৰজোঁটৰ সদস্যই এটা ব্ৰেকিং নিউজ হিজবুল্লাহৰ মুৰব্বী নিহত হোৱাৰ লগতে ভাৰতত খুব প্ৰকাশ কৰিছে ইন্দি মিত্ৰজোঁটৰ সদস্যই নছৰুল্লাহৰ মৃত্যুত দুখ কৰিছে মেহবুবা মুফতিয়ে এয়া ইণ্ডিয়া মিত্ৰজোঁট ইন্দি মিত্ৰজোঁটৰ বিৰুদ্ধে খৰব হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা